আজি আমাৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে সকলো জিলাৰ কেন্দ্ৰত আজি আমি নতুন কৰ্মসংস্থাপন সৃষ্টি লগতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ দাবী লগতে আমাৰ স্থানীয় দাবী আমি ৰঙিয়াৰ স্থানীয় দাবী ৰাখিছোঁ যে ৰঙিয়াত যি দুখন অভাৰব্ৰিজ হ'ব যায় আছে তাত যাতে ৰাইজৰ অসুবিধা নোহোৱাকৈ অভাৰব্ৰিজ দুখন বনায় তাৰ কাৰণে আমি আজি কাৰ্যসূচী লৈছোঁ। তাৰ লগতে ৰঙিয়া তিনিআলিত এখন নতুন অভাৰব্ৰিজ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে ৰঙিয়াত আপোনালোকে জানে যে ৰঙিয়াত আজি পৰ্যন্ত এটা ব্লাড বেংক নাই আৰু সেই ব্লাড বেংক নোহোৱাৰ কাৰণে আজি আমাৰ কামৰূপ জিলাৰ মানুহ নলবাৰীত গৈছে বা গুৱাহাটীত যাব লগা অৱস্থা হৈছে। আমি দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে প্ৰতিখন জিলাত মেডিকেল কলেজ স্থাপন কৰিব। সেইকাৰণে আমি আজি দাবী কৰিছোঁ যে ৰঙিয়াত এখন মেডিকেল কলেজ স্থাপন কৰিব লাগে। তাৰ লগে লগে পৌৰসভাৰ এলেকাৰ আজি আপুনি যদি যায় যে ৰঙিয়া 10টা ৱাৰ্ডত আপোনাৰ প্ৰতিটো ৰাস্তাই আজি ভাঙা, এই ভাঙা ৰাস্তাবিলাক পুনৰ নিৰ্মাণ কৰা লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আজিৰ এই দিয়া অফাৰ কামৰূপ জিলা কমিটিৰ উদ্যোগত আমি ইয়াতে দাবী উত্থাপন কৰিছোঁ আৰু সেই দাবীৰ ভিত্তিত আজি আমি বিক্ষোভ কাৰ্যসূচী। তাৰ লগত স্মাৰ্ট মিটাৰ, এই যে ৰাইজক লুণ্ঠন কৰা যি স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বাতিল কৰিব লাগে। তাৰ দাবীটো আমি এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ। লগতে যদি স্মাৰ্ট মিটাৰ বাতিল নকৰে আমি ইয়াতকৈ পৰৱৰ্তী সময়ত ডাঙৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।